Hello everyone, thank you for clicking into this video. মই এতিয়া নগাঁৱৰ পৰা ঘৰলৈ আহি আছো। বাছত অকল মানে প্ৰায় মানুহখিনি মানে নামিছে আৰু যেহেতু বাছখন মানে বিশ্বনাথ চাৰিআলিৰ তো সেইকাৰণে এই বাছত মই অকলে আৰু ফাইনেলি হেয়া আহি পেলাই ঘৰ পালোহি। ভাগৰে জুগৰে আহি পেলাই এয়া ঘৰ পাইছোহি আৰু এয়া চাওকচোন গোটেই বিছনাই মানে বিছনাখনহে অকল ভাল হৈ আছে, বাকী সোফাত গোটেই কাপোৰ কানি মানে আহি পেলাই কামৰ পৰা আহি এনেকৈ দেখিলে যে মূৰটো গৰম হৈ যায়। তথাপিও আৰু ইফালে এয়া হাজবেণ্ড মাৰ ৰুমত বহি পেলাই এই মাৰ অলপ মানে অসুখ হৈ আছিলে, তাৰে মানে ফোনত কথা পাতি আছে। আৰু এয়া আহিলোঁ মই এতিয়া ফ্ৰেছ হৈ পেলাই চাহ বনাবলৈ। মাহঁতে কোনো চাহ খোৱা নাই। তাৰপিছত আহি পেলাই এতিয়া চাহ অকণ বনাই দিওঁ। মানে বহুত বেছি ভাগৰ লাগে ট্ৰেভেল কৰি আহি। দিনটো মানে স্কুল ষ্টাৰ্ট হয়, আপোনাৰ স্কুল পাব লাগে আমি 7:15 মানতে স্কুল পাওঁ। তাৰপিছত ডিউটি কৰি মানে আহি বহুত বেছি ভাগৰ লাগে। তাৰপিছত সেয়া আহি পেলাই এতিয়া চাহ বনাইছোঁ আৰু আমাৰ এফালে সেইটো চাওকচোন, দেখিছে নহয় তাৰ অৱস্থা। তাৰ কাপোৰ কানি নায়েই, মানে এনেকেই থাকে। তাৰ বোলে সন্ধিয়া মানে কাপোৰ পিন্ধিবলৈ ৰাতি বোলে কাপোৰ পিন্ধিবলৈ নোৱাৰে, সেইকাৰণে সেনেকৈ আছে। সেয়া চাহ বনাই এতিয়া মাহঁতক চাহ দিওঁ। মায়ে সেই মগটোত মানে মায়ে চাহ খায়, এই মগটোত। এয়া হাজবেণ্ড চাহ খাবলৈ মাতিছোঁ, আহি পেলাই চাহ খাবলৈ বহিছে, চাহ খাই আছে। তাৰপিছত এতিয়া এয়া পলাইছে, দেখিছেনে কেমেৰাটো দেখি। ভিডিঅ' শ্বুট কৰিবলৈ নিদিয়ে মানে, পলাইছে আৰু ইও পলাইছে। কলৈ যোৱা ভালকে নগাঁৱৰ পৰা যে মই আহিছোঁ দৌৰি আৰু তুমি কলৈ ওলাই যোৱা? কাহা যায়গা? ফ্লেছটো নহ'লে কোৱা কি হ'ল? তুমি চুইচটো টিপি দিবা, ইমান বেয়া মানুহ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল SS ব্লগছ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম পালোঁ। মই অলপ আগত নগাঁৱৰ পৰা আহি পালোঁ কামৰ পৰা। আজি আচলতে মোৰ অহা কথা নাছিলে, কিন্তু মোৰ লগৰজনী মানে তাই অহা কাইলৈ ৰাতিপুৱা তাই দিল্লী গুচি যাব। তাই যিহেতু দিল্লীৰ ছোৱালী হয়, তো তাই মানে বিহুৰ ছুটি মিলাই পেলাই ঘৰলৈ যাব। তো সেইটো কাৰণে মই মানে নাথাকিলোঁ, মই গুচি আহিলোঁ। অহা কাইলৈ আকৌ ইয়াৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা মই স্কুল যাম। তো এতিয়া বাজিলে ৰাতিৰ 8:30, 9টা বাজিবলৈ হ'ল। খানা বনাওঁ, তাকে ভাবিছোঁ কি বনাওঁ, ফ্ৰিজত তাকে চাই আছোঁ কি আছে চাগে মাছ আছে। এয়া মাছ ফ্ৰাই কৰিম, আকৌ ইফালে কি আছে চাই লওঁ। ইয়াত চাগে চজিনা আছে, চজিনা বনাম। আজি বনাম ছজনা। কোনে কোনে খাই ভাল পায় জনাবচোন। এইফালে এতিয়া এয়া ছজনা বনাম, অলপ সৰিয়হ দি পেলাই। তাৰপিছত সেয়া আৰু ইমান ভাগৰ লাগে। ভাগৰত মানে একো কৰিব মন নাযায়, কিন্তু মানে ঘৰত আৰু বেলেগ কৰা মানুহ নাই মানে। মই আৰু সেই মোৰ লগত থাকে ল'ৰা এটা, মানে সি ঘৰৰে ফেমিলি নিচিনা আৰু। বাকী হাজবেণ্ড থাকে আৰু দেওৰ থাকে আৰু মোৰ শাহুমা থাকে, মানে আমাৰ মা থাকে। তো সেয়াই আমি এনেকৈ থাকোঁ। কিন্তু মানে কি হয়, এতিয়া মই থাকোঁ নগাঁৱত। বেছিদিন হোৱা নাই বাৰু মই নগাঁৱত থকাটো। মই আজি 3 মাহমানৰ পৰা মানে ৰেগুলাৰ
ট্ৰেভেলেই কৰোঁ, আহোঁ আকৌ যাওঁ, মৰ্ণিং আকৌ আহোঁ, সেনেকেই কৰি আছিলোঁ। কিন্তু এই ৰিচেণ্টলি তাতে নগাঁৱতে ৰুম লৈছোঁ। তো তাতে মানে নগাঁৱত ৰুম লৈছোঁ যদিও মানে থকা নহয় তাতে। এদিন দুদিনটো তেনেকৈ থকাই নহয়, মানে এদিনমান থাকোঁ আকৌ গুচি আহোঁ। তাৰপাছত সেইকাৰণে যোৱাকালিও সেই লগৰজনী মানে গুচি গ'ল, সেইটো কাৰণে মানে ময়ো আজি গুচি আহিলোঁ। তাৰপিছত এতিয়া আকৌ মৰ্ণিং যাব লাগিব 3টা বজাতে। 3টা বজাত যাব নালাগে, মানে 4:30ত যাব লাগিব, 3টা বজাত উঠিব লাগিব। তাৰ কাৰণে সেইটো এটা মোৰ কাৰণে মানে টাস্ক হৈ যায়। ষ্টিল আৰু সেইটো বাৰু মই এনজয় কৰি আছোঁ। আচলতে লাৰ্ণিংটো এটা লাইফ লং প্ৰচেছ বুলি মানুহে এনেই নকয়। এতিয়া ময়ো বহুতখিনি শিকি আছোঁ, কাৰণ এক ছেকেণ্ড মোৰ কাৰণে বহুত বেছি মানে মূল্যৱান। গতিকে মই এতিয়া টাইম মেনেজমেণ্ট কৰিবলৈ শিকি আছোঁ, সেইটো এটা মোৰ নিউ এক্সপিৰিয়েঞ্চ। বহুত বেছি মানে টাইমটো মোৰ কাৰণে প্ৰিচিয়াছ হয়। এইফালে ভাজি আছোঁ মাছ ভাজি আছোঁ। তাৰপাছত ইফালে ছজনা বনাম। ছজনাটো মই আজি আপোনালোকক মই কেনেকৈ বনাওঁ দেখুৱাম, সকলোৱে চাই থাকিব। পানী দি দে। আৰু কি কাপোৰ কানি নাই নি কচোন? তই অকল সেইটোকে মানে কাপোৰ অকল হাফ পেণ্টটোৱে আছে যে? মই বেয়া পাওঁ মানে কাপোৰ পিন্ধিব, অকল হাফ পেণ্টটোৱে পিন্ধিব পাৰোঁ নেকি? মই কেৰাহী ঘঁহি আছোঁ। কেৰাহী মানে যিহে গতি কৰি থৈছে, মানে ভালকৈ নঘঁহে। এতিয়া মই থাকিলেহে মই সেইবিলাক মানে চাফা তাফা কৰোঁ। এতিয়া ইহঁত 3টা আৰু ক'তনো সেইবিলাক কৰিবলৈ সিহঁতে সময় পায়। সেয়া কেৰাহী মানে মাজি আছোঁ আৰু বালি চালি দি পেলাই। এতিয়া চাগে মই মানে বিহুলৈকে আমাৰ বিহুৰ বন্ধ দিছে, গতিকে বিহুলৈকে চাগে এনেকেই অহা যোৱা কৰিম। মানে বিহু বন্ধলৈকে ছেটাৰডে লাষ্ট মানে ক্লাছ আছে, ছানডে পৰা বন্ধ, নেক্সট 17ত খুলিব। তো সেইকাৰণে এইকেইদিন মানে এনেকৈয়ে অহা যোৱা কৰিম। এইকেইদিন মৰ্ণিং 3টাতে উঠিব লাগিব, আকৌ ঘৰ আহি পাম মানে 6টা 6:30 বাজি যায় ঘৰ আহি পাওঁতে। তাৰপিছত আকৌ আহি ঘৰৰ কাম চবফালে চব মেনেজ কৰিব লগা হয় আৰু উপায় নাই, লাইফটো এনেকুৱাই হয়। চব মেনেজ কৰি চলি থাকিব পাৰিব লাগিব আৰু সেইটো এটা মানে মোৰ মতে সেইটো এটা মানুহৰ এটা আৰ্ট হয়, কেনেকৈ চবফালে মেনেজ কৰি পেলাই মানুহে জীয়াব পাৰে। কিমান দূৰ এনেকৈ কৰি যাব পাৰোঁ নাজানো বাৰু, বাট ট্ৰাই কৰি যাম। মই বনাম এতিয়া ছজনা। দেখাই দে ওচৰ। জিৰা দিলোঁ। মই কেনেকৈ বনাওঁ মই জাষ্ট আপোনালোকক দেখাইছোঁ, ৰেচিপি ভিডিঅ' নহয়, দেখাইছোঁ মই কেনেকৈ বনাওঁ। পিঁয়াজ দি দিছোঁ, অকণমান ভাজি ল'ম। এই কেৰাহীটো ওচৰত আনি দে। এই কেৰাহীটো ইয়াৰ এটা স্পেচিয়েলিটি আছে, কি জানেনে? এই কেৰাহীটো বোলে মোৰ হাজবেণ্ডতকৈ মানে 6 বছৰমান সৰু হয়। মানে কিমান বছৰ হৈছে ভাবক। এই কেৰাহীটো বহুত আগৰ কেৰাহী, সেইকাৰণে কেৰাহীটো পেলাবলৈ মানে ইউজ কৰি আছোঁ। পেলাবলৈ ইণ্ডাষ্ট্ৰিজ পেলোৱা নহয়, মানে ৰাখি দিয়া নাই, মানে সেইটোৱে ইউজ কৰি আছোঁ। বহুত আগৰ মানে শাহু মায়ে ইয়াতে আগতে বনাইছিলে, এইটো তেনেকৈ চলি আছে। তাৰপিছত ইয়াত দিম এতিয়া হালধি, অলপ ভাজি থাকিম, অকণ ভাজি। এতিয়া ইয়াতে দিম অকণ আদা নহৰু পেষ্ট। দেখুৱাই দিয়কচোন, এইটো আদা নহৰু পেষ্ট। অকণ ভাজিব লাগিব, নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে অকণমান ভাজি দিম। তাৰপিছত ইয়াতে দিম অকণমান এইটো জিৰা,
জিৰা পাউডাৰ অকণমান দিম তাৰপিছত এইটো লাল মিৰ্চ পাউডাৰ অলপমান বেছি নহয় এয়া লৰালৰিকে বনাই আছো মোৰ বহুত বেছি ভাগৰ লাগিছে ৰাতিপুৱা স্কুল 5টা বজাৰ পৰা এতিয়ালৈকে শুবলৈ পোৱা নাই স্কুল ডিউটি ইমান 2.5 ঘণ্টা ট্ৰেভেল কৰি আহি এতিয়া আকৌ ভাত বনাই তাৰপিছতহে শিট খিনি ঢালি দিলোঁ এতিয়াই ঢালি দিম এইখিনি হৈ গ'ল সৰিয়হ বিলাহী পেষ্ট এতিয়াই ঢালি দিম এইখিনি মই মানে এনেকৈ বনাই খাই ভাল পাওঁ এতিয়া জ্বলা দিয়া নাই বেছিকৈ পিছত লাষ্টত অকণমান জ্বলা দি দিম মানে মায়ে মানে জ্বলা খাব নোৱাৰে যে সেইকাৰণে এতিয়া জ্বলা নিদিওঁ পিছতহে দিম জ্বলা এতিয়া অলপ ভাজি নিয়া ইয়াতে এতিয়া অকণ নিমখ দি দিম এইটো হ'ল মোৰ ঝটপট মানে চন্দনাৰ তৰকাৰী বনোৱা ৰেচিপি নহয় আৰু জাষ্ট মানে ভিডিঅ'ত দেখাই দিছোঁ আৰু মই কেনেকৈ বনাওঁ আৰু এটা কথা মই ভাত বনাই থাকিলে মানে এই গেছটো এনেকৈ মুচি থকা এটা অভ্যাস আছে আপোনালোকৰ কাৰ কাৰ আছে ক'বচোন মানে এইটো উপায় নাই মানে মেনিয়া হৈ গৈছে গেছটোত মানে সেই টিক 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 টিককৈ তেলৰ চিটিকনি পৰিলে ভাল নালাগে সেইকাৰণে মানে লগে লগে মুচি দিওঁ এতিয়া অকণ সময় জুইটো কমাই পেলাই ইয়াক ঢাকি থ'ব লাগিব এইফালে হৈ গ'ল ভাত কাৰণ এতিয়া কেইটা বাজিলে আকাশ কেইটা বাজিলে 9:30 বাজিলে নে 9:30 বাজিলে আৰু 10:30 বজাত মাক ভাত দিব লাগিব মায়ে যিহেতু অকল অসুস্থ হৈ আছে মেডিচিন খাই আছে কাৰণে এতিয়া এনেকৈ ভাতটো বনাই আছোঁ ভাতটো বনাই লওঁ তাৰপিছত আপোনালোকক লগ পাম চাই থাকক ভিডিঅ'টো কণ্টিনিউ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব মই এতিয়া ভাতটো পটাপট সোনকালে বনাই লওঁ তাৰপিছত আপোনালোকক লগ পাই ভাত বাঢ়িছোঁ মা আৰু ভাইটিক দি দিম আৰু এই সৰু ভাইটিটো আছে তাকো দি দিম মই আৰু হাজবেণ্ড অলপ দেৰিকৈ খাম মানে হাজবেণ্ড আহি পোৱাহি নাই গতিকে মাক খুৱাই পেলাই জল্দি মেডিচিন দিব লাগিব সেইকাৰণে মা যিহেতু খাবলৈ মানে অকলে খাবলৈ বেয়া পাব মা ভাইটি আৰু এই সৰু ভাইটিটোক দি দিম দি পেলাই এতিয়া অলম'ষ্ট মানে 11টামান বাজিলেই চাগে সোনকালে খাই শুব লাগে এই আমাৰ ভাত খাই হৈ গ'ল ভাত খাই দিয়া বাচন ধুই আছোঁ এতিয়া বাজিলে 11টামানে বাজিলে এতিয়া লৰালৰি কৰি বাচনকেইটা ধুই লৰালৰিকৈ শুব লাগে কাইলৈ ৰাতিপুৱা 3টা বজাতে উঠিব লাগিব কাৰণ আকৌ স্কুল আছে তো সেয়া ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই